নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি অৰ্থাৎ ইউনিফৰ্ম সিভিল কোড ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে জনতাৰ হিতৰ বাবে আইন হ'ব লাগে সমাজ ব্যৱস্থা শুধৰণি কৰাৰ বাবে আহিব ইউচিচি নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে হাতত আছে মাত্ৰ দুটা দিনৰ পিছতে আৰম্ভ হ'ব লাখপতি বাইদেউৰ ফৰ্ম জমা দিয়াৰ প্ৰক্ৰিয়া শুদ্ধকৈ ফৰ্মখন পূৰণ কৰি জমা দিব লাগিব 2 মাৰ্চৰ পৰা 6 মাৰ্চৰ ভিতৰত জমা দিব লাগিব লাখপতি বাইদেউৰ ফৰ্ম পূৰণ কৰিবলৈ আৰু সময় দিলে চৰকাৰে পূৰ্বৰ তাৰিখতকৈ আৰু এদিন বঢ়াই দিলে চৰকাৰে 2 মাৰ্চৰ পৰা 6 মাৰ্চলৈকে সময় দিলে চৰকাৰে মুঠ 5 দিনৰ ভিতৰত জমা দিব লাগিব ফৰ্মখনত বেংকৰ একাউণ্ট নম্বৰ শুদ্ধকৈ লিখিব লাগিব IFSC কোড লিখোতে শুদ্ধকৈ লিখিব ফৰ্মখন জমা দিয়াৰ কেইটামান দিনৰ ভিতৰতে জমা হ'ব 10,000 টকা প্ৰথমে পোৱা টকাৰে আৰম্ভ কৰিব লাগিব ব্যৱসায় সফল কৰি তোলা মহিলাক পিছৰ পৰ্যায়ত দিব 25,000 টকা এই 25,000 টকাৰ 12,500 টকা ঘূৰাই দিব নালাগে 35,000 টকাৰে মহিলাসকলে ভালকৈ কৰিব পাৰিব ব্যৱসায় প্ৰথম পৰ্যায় অনুসৰি মহিলাসকলৰ একাউণ্টত চৰকাৰে জমা কৰাই দিব ধন হাতত আছে মাত্ৰ 2 দিন এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনত কৰ্ণাটকত কংগ্ৰেছৰ বৃহৎ জয় 15খন আসনৰ বাবে ৰাজ্যসভা নিৰ্বাচনত 3খন আসন দখল কৰিছে কংগ্ৰেছে উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশত ক্ৰছ ভোটিঙত জয়ী হ'ল বিজেপি আনপিনে 3খন আসন দখলেৰে কৰ্ণাটকত জয়ী হৈছে কংগ্ৰেছ অজয় মাকন নাছিৰ হুছেইন GC চন্দ্ৰশেখৰৰ জয় কৰ্ণাটকত ৰাজ্যসভা নিৰ্বাচনৰ 3 প্ৰাৰ্থীৰ বৃহৎ জয় কৰ্ণাটকৰ 2 বিধায়কৰ মাজতে হৈছিল ক্ৰছ ভোটিং বিজেপিৰ ST হোমশেখৰ আৰু নিৰ্দলীয় বিধায়ক G জনাৰ্দন ৰেড্ডীয়ে কংগ্ৰেছ প্ৰাৰ্থীক কৰে ভোটদান হিমাচলৰ বিজেপি প্ৰাৰ্থী হৰ্ষ মহাজনে পৰাস্ত কৰে কংগ্ৰেছ প্ৰাৰ্থী অভিষেক মন্নু সিংঘভিক ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনত কৰ্ণাটকত কংগ্ৰেছৰ বৃহৎ জয় এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 1 মাৰ্চৰ পৰা ৰাজপথলৈ উলিয়াই আনিব নোৱাৰিব আপোনাৰ বাহন যান-বাহনৰ লাখ গৰাকী চালকলৈ ডাঙৰ খবৰ পৰিবহণ বিভাগে বান্ধি দিছে কিছুমান নিয়ম আৰু সময় 29 ফেব্ৰুৱাৰীৰ ভিতৰত কৰক আপোনালোকে এই কাম 1 মাৰ্চৰ পৰা ৰাজপথত চলিব অভিযান 4-3 ৰাজপথত দেখা মাত্ৰকে জব্দ হ'ব আপোনাৰ বাহন জব্দ কৰা বাহন উভতাই নাপাব গৰাকীয়ে পুনে স্ক্ৰেপ কৰা হ'ব জব্দ কৰা বাহন শীঘ্ৰেই কৰক আপোনাৰ বাহনৰ যাৱতীয় কাম-কাজ আপোনাৰ বাহনৰ যদি ইন্সুৰেন্স নাই আজি কৰক প্ৰদূষণৰ প্ৰমাণপত্ৰ আজিয়েই উলিয়াই লওক ব্যক্তিগত তথা ব্যৱসায়িক সকলো বাহনৰ গৰাকীয়ে মানিব লাগিব এই বিশেষ নিয়ম উলংঘা কৰা গৰাকীৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা বাহনৰ ফিটনেছ ইন্সুৰেন্স প্ৰদূষণ পাৰমিট সকলো আপডেট কৰিব লাগিব উদ্যোগ প্ৰতিষ্ঠানতো অতৰ্কিত অভিযান চলাই আদায় কৰা হৈছে কৰ